নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়াৰ পাৰ্ট নম্বৰ 1 বৰগীত। ছাত্ৰ ছাত্ৰীসকল এই পাৰ্টটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি তোমালোকৰ কাৰণে মই অতি সহজ আৰু অতি চমুকৈ লৈ আনিছোঁ। প্ৰথমত আহা এই পাৰ্টটিৰ মূল ভাৱ তোমালোকে এইটো চাই অলপ পঢ়ি ল'বা। মই তলত আৰু দিয়া আছে ভালকৈ, তোমালোকে ইয়াতে পঢ়িব পাৰা আৰু মই তলত লৈ আহিছোঁ নিজাকৈ বনাই, তাৰ পৰা তোমালোকে পঢ়িব পাৰা। বৰগীতটিৰ লক্ষণবিলাক পঢ়িবা। তাৰপিছত চাবা তোমালোকে ডাইৰেক্ট আহা কুৱেশ্যন নম্বৰ 1 ক নম্বৰত কি দিছে, নেৰিবা বান্ধৱ মোৰ জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাক অনুৰোধ কৰিছে। ইয়াত কি কৈছে উত্তৰত, কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে। খ নম্বৰত কি কৈছে, চনক সনন্দ যোগী যাহাকু ধিয়াই সকন সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে। এইখিনি তোমালোকৰ ব্ৰজাৱলী ভাষা। তোমালোকে যদি ডাইৰেক্ট আহা যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে, তোমালোকে ইয়াৰ পৰা এইটো কুৱেশ্যন আহিলেও লিখি দিবা এনেকৈ, যোগীসকলে ভগৱানক ধ্যান কৰে বুলি কৈছে। তাৰপিছত আহা তোমালোকে গ নম্বৰ কুৱেশ্যন। গ নম্বৰ কি কৈছে, কবি কিহত আতুৰ হোৱা বুলি কৈছে। কবিয়ে বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। বৰগীতটি কোনে ৰচনা কৰিছিল, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। বৰগীতটি কি ৰাগত বান্ধা আছে, বৰগীতটি আমাৰ বসন্ত ৰাগত বান্ধা আছে। 6 নম্বৰ ঠিক আছে, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। কবিয়ে বান্ধৱ বুলি নাৰায়ণক সম্বোধন কৰিছে। 6 নম্বৰ কি দি আছে, মৌপাশ মানে কি। উত্তৰ দি আছে, মৌপাশ মানে মায়াৰ জাৰি অৰ্থাৎ মায়াৰ বান্ধন। এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, মৌপাশ মানে কি, এইটো আমাৰ এইবাৰৰ কাৰণে এইটো ইম্পৰ্টেণ্ট বুলি আমি ক'ব পাৰোঁ। 2 নম্বৰ কি দিছে, বৰগীতটিৰ মূল ভাৱ। বৰগীতটিৰ মূল ভাৱ তোমালোকে পঢ়ি ল'বা, মূল ভাৱখিনি আহে তোমালোকৰ এক্সামত। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত গীতসমূহক বৰগীত বুলি আখ্যা দিয়া হয় বা কোৱা হয়। বৰগীতসমূহৰ মূল লক্ষ্য হ'ল একেদৰে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা কীৰ্তন কৰা। মানৱ জীৱনৰ চৰম লক্ষ্য যে ভগৱানৰ চৰণত শৰণ লোৱা, সেই কথা ইয়াত সুন্দৰকৈ প্ৰকাশ পাইছে। বৰগীতটিৰ মূল লক্ষ্য কি, বৰগীতটিৰ মূল লক্ষ্য হ'ল ভগৱানক ভক্তি কৰা বা মানৱ জীৱন যে ভগৱানৰ ভক্তিৰ কাৰণে গঢ়ি উঠিছে, এই বিষয়ে আলোচনা কৰাকে বৰগীত বুলি কোৱা হয়। তাৰপিছত কোৱা আছে কি, এই গীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত, শাস্ত্ৰীয় ৰাগ তালযুক্ত হোৱাৰ বাবে ইয়াৰ এক গম্ভীৰ আৰু আবেদনমীয় পৰিৱেশ সৃষ্টি কৰাৰ ক্ষমতা আছে, যি শ্ৰোতাৰ মনত ভক্তিৰ ভাৱৰ উদয় কৰে। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 3 কি কৈছে, বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। উত্তৰত কি দি আছে আমাৰ, বৰগীতৰ ৰচক হ'ল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তমা শিষ্য মহাপুৰুষ শ্ৰীমন্ত শ্ৰী মাধৱদেৱ। কবি মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 খ্ৰীষ্টাব্দত। তেখেতৰ পিতৃ আছিল গোবিন্দগিৰি আৰু মাতৃ আছিল কোনে, মনোৰমা। বৰ্তমান বাংলাদেশত তোমালোকে এইখিনি নপঢ়িলেও হ'ব, বৰ্তমান বাংলাদেশত বাকাত ৰাজেন্দ্ৰ অধ্যাপকৰ তলত গুৰুজনাই শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পৰা পঢ়িব পাৰা। 1522 চনত তেখেতৰ শ্ৰীমন্ত শংকৰদেৱক লগ পায় আৰু শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ধৰ্ম চৰ্চাত মনোনিৱেশ কৰে। কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ তলত দিয়া ভাগত ভাগ কৰি দেখুৱাব পাৰি। এইকেইটা তোমালোকে মনত ৰাখিবা, এইকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন আহি থাকে প্ৰত্যেক বছৰে। প্ৰথমত চাবা ক নম্বৰত, আখ্যানমূলক ৰচনা কি দিছে আমাৰ, আদিকাণ্ড, ৰামায়ণ আৰু ৰাজসুকাব্য। খ নম্বৰত কি দিছে, তত্ত্বমূলক গ্ৰন্থ, নামঘোষা, জন্ম ৰহস্য আৰু ভক্তি ৰত্নাৱলী, তত্ত্বমূলক গ্ৰন্থ এইবিলাক। গ নম্বৰত দিছে নাটক কি দিছে, চোৰ ধৰা, পিম্পৰা গুচোৱা, এই দুটা পঢ়িলে হৈ যাব। তাৰপিছত চোৱা তোমালোকে গীত কি দিছে, বৰগীত আৰু ভটিমা। নামঘোষা হ'ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। তোমালোকে এইটো মনত ৰাখিবা, মাধৱদেৱৰ কীৰ্তিস্তম্ভ বুলি কোনটো কোৱা হৈছে, নামঘোষা কোৱা হৈছে। তাৰপৰা তোমালোকে এইখিনি পঢ়িবা, এইখিনি পঢ়িলে অলপ জানি ল'বা তেওঁ কিমানটা লিখিছিল, বৰগীতসমূহ তেওঁ কেইটা কি লিখিছিল, এইবিলাক বিষয়ে আছে অলপ পঢ়ি ল'বা। আমাৰ 4 নম্বৰ প্ৰশ্নত কি দি আছে, ব্যাখ্যা কৰা। যেনেকৈ দি আছে ক নম্বৰত, সহস্ৰ বয়নে যাৰ নাপাবন্ত সীমা অধমে
জানিব কোনে তোমাৰ মহিমা। এইটো তোমালোকে কেনেকৈ লিখিবা, উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱে ৰচিত হৰি হৰেৰে বাপ পৰিল শৰণে শীৰ্ষক বৰগীতিৰ পৰা তুলি দিয়া হৈছে। বৰগীতিৰ মাজেৰে কবিয়ে ভগৱানৰ মহিমা প্ৰকাশ কৰিছে। তোমালোকে একেবাৰে ইজি ৱাৰ্ডত লিখিবা। তাৰপিছত চোৱা, বৈষ্ণৱ ধৰ্ম ইষ্ট দেৱতা বিষ্ণুৰ অংশস্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতত প্ৰকাশ কৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। তাৰপিছত ধৰা খ নম্বৰ কি কৈছে, আতুৰ ভৈলহ হৰি বিষয় বিকল কৰিয় উদ্ধাৰ মোক চৰণ কমলে। এইটো কি কৈছে উত্তৰ চোৱা, উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱে বিৰচিত হৰি হৰেৰে বা পৰিশীল শৰণে শীৰ্ষক বৰগীতিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কি কৈছে, সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ পৰা কবিয়ে তাৰ পৰা উদ্ধাৰ পাবলৈ ভগৱানক চৰণ কামনাত পৰিছে। তাৰপিছত কি কৈছে, সংসাৰৰ মায়াত কি কৈছে, মোহৰ জৰি ডাল অতি বিচিত্ৰ, তাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ পথ ভগৱানৰ চৰণত শৰণ লোৱা। যোগী পুৰুষসকলৰ ধ্যানৰ বিষয় সমস্ত বেদৰ বিচাৰ্য। আমাৰ কুৱেশ্যন নম্বৰ গ কি কৈছে, তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের নিজ তুমিয়ে জীৱন। ইয়াৰ উত্তৰ কি কৈছে, প্ৰশ্নত বৰগীতা কি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱৰ বিৰচিত হৰি হৰেৰে বা পৰিল শৰণে শীৰ্ষক বৰগীতিৰ পৰা তুলি দিয়া হৈছে। ভগৱানে ভক্তৰ ত্ৰাণকৰ্তা, তেওঁৰ চৰণ যুগলেই যে ভক্তৰ বাবে পৰম ধন, তেনে এটি ভাৱ প্ৰকাশৰ বাবে ব্যাখ্যাৰ বৰগীতাকীৰ অৱতাৰণা কৰা হৈছে। তাৰপিছত কি দি আছে, পুৰুষসকলে যাক ধ্যান কৰে সমস্ত বেদৰ যি বিষয়, সহস্ৰ মুখ অনন্তই যাৰ গুণ গায়, অন্ত কৰিব নোৱাৰে তেনেজনা অপাৰ মহিমাৰ গৰাকী ভগৱানৰ মহিমা কবিৰ দৰে সাধাৰণৰ ঢুকি পোৱাৰ আঁতৰত বিষয় বাসনাত আঁতুৰ হৈ পৰা লোকৰ মুক্তিৰ একমাত্ৰ পথ হ'ল ভগৱানৰ চৰণত শৰণ লোৱাটো। তাৰপিছত তোমাৰ 5 নম্বৰ কি দিছে, সনন্দ যোগী জোহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায়। ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে কিয় এনেদৰে কৈছে চমুকৈ লিখা। ইয়াৰ উত্তৰটো কি দিছে, ভগৱানৰ অপাৰ মহিমা প্ৰকাশ কৰাৰ প্ৰসংগত ভগৱানৰ বিষয়ে এনেদৰে কৈছে। তাৰপিছত কি দিছে আমাৰ, ভগৱানক পোৱাটো সহজ নহয়, সনন্দ আদি যোগসিদ্ধি পুৰুষসকলেও যিজন পৰম পুৰুষক ধ্যান কৰে, সকলো বেদ অধ্যয়ন কৰিলেও যাক বিচাৰি পোৱা নাযায় তেওঁৰ মহিমা অপাৰ। তোমালোকে ইয়াৰ পৰা লিখি দিবা, এইখিনি নালাগে তোমালোকক। তাৰপিছত 6 নম্বৰ কি কৈছে, বৰগীতটিৰ 4টা লক্ষণৰ বিষয়ে লিখা। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, এইটো 3 মাৰ্কছৰ বা 2 মাৰ্কছৰ তোমালোকে আহি থাকে। বৰগীতটিৰ তেনে 4টা লক্ষণ কি হ'ল, বৰগীতবোৰ ৰাগ তালযুক্ত শাস্ত্ৰীয় গীত। 6 নম্বৰ কি দিছে, বৰগীত কৃত্ৰিম ব্ৰজাৱলী ভাষাত ৰচিত। তাৰপিছত দিছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহক বৰগীত বুলি কোৱা হয়। ঘ নম্বৰ দিছে কি, ভক্তিৰস প্ৰকাশক বৰগীতবোৰক দাস সক্ষ বৎসল্য সন্ত ৰসৰ প্ৰকাশ কৰিছে। তাৰপিছত তোমালোকে ভাষা বিষয়ত তোমালোকৰ গ্ৰামাৰ ছেকশ্যন হয়। এইটো তোমালোকৰ কি কৈছে, তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। এই শব্দবিলাক পুৰণা ৰূপত দিয়া আছে, ইয়াক আমাক আধুনিক ৰূপত লিখিব লাগে। পুৰণা মানে আগত কি কৈছিল আৰু এতিয়া সেইবিলাকক কি বুলি কোৱা হয়। যেনেকুৱা দিয়া আছে, নাপাবস্ত এইটো হ'ব নোৱাৰে, কেনে দিয়া আছে কেনেকৈ, ভৈলহ দিয়া আছে মানে হল, তুমিছে দিয়া আছে তুমিহে, জেনেৰ দিয়া আছে জনৰ। তাৰপিছত দিয়া আছে কি কয়, এইটো হ'ব কয়। 2 নম্বৰটো কি কৈছে আমাৰ, ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য কি আছে চোৱা তোমালোকে, আগত যিটো আছে এইটো লিখিলে হৈ যাব। অসমীয়া সাহিত্যত বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱে বৰগীত আৰু অংকমালাৰ ব্যৱহাৰত ভাষাটো ব্ৰজাৱলী বা ব্ৰজাৱলী নামে জনাজাত। পঞ্চদশ ত্ৰয়োদশ শেষ ভাগৰ পৰা 19বিংশ শতিকাৰ শেষত তোমালোকে এইটো নিলিখি যিটো আগত মই লিখিছোঁ বৰগীতৰ বৈশিষ্ট্যবিলাক, তাৰ পৰা তোমালোকে লিখিব দিয়েহে। যেনেকুৱা ব্ৰজাৱলী ভাষা সংস্কৃত শব্দ প্ৰয়োগ বহুলভাৱে দেখা যায়।
এই ভাষাটো আরবি ফার্সি আদি বিদেশি ভাষার শব্দ দেখা যায়। ক নম্বৰ কি যে ব্ৰজাৱলী ভাষাত দৃষ্টপ আৰু ত্ৰিস্তৱৰ প্ৰয়োগ প্ৰচুৰ। তাৰপিছত তোমালোকে আহা অতিৰিক্ত প্ৰশ্নৰ উত্তৰ। অতিৰিক্ত প্ৰশ্নৰ উত্তৰখিনি খুবেই ইম্পৰ্টেণ্ট হয়, শ্বৰ্ট মাৰ্ক লৈ আহিছোঁ মই 1 মাৰ্কৰখিনি। যেনেকুৱা কি দিছে ক নম্বৰত মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল। মাধৱদেৱৰ জন্ম হৈছে আমাৰ 1889 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীৰ পাৰত। মাধৱদেৱৰ পিতৃ কোন আছিল আমাৰ? মাধৱদেৱৰ পিতৃ আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ আছিল মনোৰমা। গ নম্বৰ কি দি আছে আমাৰ? মাধৱদেৱে কাৰ অধীনত শিক্ষা লাভ কৰিছিল? এইটো কাৰ হ'ব? ব্যাখ্যাটো হ'ব, এইটো হ'ব আমাৰ ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত তেওঁ তলত মাধৱদেৱে শিক্ষাকৰণ লাভ কৰিছিল। ঘ নম্বৰত কি দি আছে আমাৰ? মাধৱদেৱে ক'ত শংকৰদেৱৰ সৈতে মিলিত হৈছিল? এইটো হ'ব আমাৰ ধুৱাহাট বেলগুৰিত তেওঁ শংকৰদেৱৰ সৈতে মিলিত হৈছিল। ক'ত হৈছিল? বেলগুৰিত। এইটো তোমালোকে মনত ৰাখিবা, বেলগুৰিত। গো নম্বৰ কি দিছে? মাধৱদেৱৰ গুৰু কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ। 6 নম্বৰত কি যে মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰখন কি বা অথবা কি হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এইটো আগতে পঢ়ি আহিছা, নামঘোষা এইটো। তাৰপিছত আহা তোমালোকে মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰিছিল? এইটো হ'ব আদিকাণ্ড ৰামায়ণ। বৰগীত নম্বৰ কি দিছে? মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান? এইটো হ'ব 157টা। মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি? এইটো হ'ব দাস্যমূলক ভক্তিছ। 9 নম্বৰ কি দিছে? মাধৱদেৱৰ বৰগীতটিত কি কি ভাৱৰ প্ৰকাশ পাইছে? বৎসল্য, দাস্য আৰু সৌম্য ভাৱৰ প্ৰকাশ কৰিছে। 9 নম্বৰ কি দিছে? মাকৰ দেৱৰ সাহিত্যৰ জীৱনৰ কীৰ্তিতম্ভ কি? এইটো হ'ব আমাৰ নামঘোষা।